বা ধুনিয়া ছোৱালীজনী তোমাক যে মানুহে বহুত মৰম কৰে তুমি চুমু এটা দি দিয়াচোন কেতিয়াবা অসুখৰ সময়ত আমাক হস্পিটেল লৈ যোৱা কেতিয়াবা আমি আনন্দৰ মুহূৰ্তত গোটেই ঘৰৰ পৰিয়ালটোৱে একেলগতে কেনিবা যোৱা হাজাৰ স্মৃতি জড়িত হৈ থকা বহুত সংগ দিলে বহুত লগ দিলে ক'বলৈ ভাষা নাই গুড মৰ্নিং সকলো সাগে ভালে কুশলে আছে আমিও আছো ভালে কুশলে আপোনালোকক এটা নতুন দিনৰ নতুন ভিডিঅ'লে স্বাগতম জনাইছো একদম ৰাতিপুৱাই প্ৰথম ইয়া পাকঘৰত চাহ বনাবলৈ লৈছো বিহুতে পিঠা খুন্দি পেলাই আনি থৈ দিয়া আছিলে আমাৰ মুনুৱে পিঠা বনাইছে চাক কি টিকলি টিকলি ৰেষ্টুৰেণ্টৰ মানে হাত কাটিলে ৰেষ্টুৰেণ্টত বোলে এখন ৰেষ্টুৰেণ্ট গৰমৰ বন্ধ দিলে ভাগ্যকন হৈছে যে এখেতৰ লগত এই কেইটামান দিন অন্তত একেলগে ৰাতিপুৱা চাহ খাবলৈ পাৰিম আৰু খালি শাক কটা জেগাত শাক নহয় এইটো কি দানা গাহৰি ফাৰ্মৰ কাৰণে দানা গাখীৰ চাহ খালে গেছ হয় যিবিলাক আৰু প্ৰব্লেম আহিয়ে যায় দেখোন হ'ল নে তেতিয়াহ'লে মই ইয়ালৈ এনেই আহিলে দেখোন তাকে খাবগৈ পাৰিলোহেঁতেন কি আইজনী হা কি বেকাৰী এটা তুমি বঙহৰ দেউৰ লগত খাইছো যে আজি একো নহয় বন্ধ দিয়াৰ লগে লগে ৰুটিনবিলাক বেলেগ হৈ যায় যে মই ভিডিঅ'বিলাক দিওঁ পুৱা 10 বজাত কামবিলাক অলপমান লেট হৈ যায় যিমান কাম থাকিলেও এনেকুৱা হয় মানে যেতিয়া ডিউটিলৈ যাব লাগে ৰাতিপুৱাইতো সোনকালে আজৰি হ'ব লাগিবই তেনেকুৱা নিচিনা হয় যিমান কাম থাকিলেও কৰাকেইটা কৰিলোঁ আৰু কিছুমান নোৱাৰিলেও তেনেকৈ পেলাই থৈ গুচি যাওঁ আৰু বাকীখিনিতো মুনুৱে কৰিয়ে থাকে কিন্তু এতিয়া বন্ধ দিয়াৰ লগে লগে পাকঘৰটো গম পাইছে আৰু মই সামৰি সুতৰি লওঁৱেই কাৰণ তাই ৰাতিপুৱা কিমানখিনি কৰি থাকিব এতিয়া সেই কাপোৰ ধুই আছেগৈ কাপোৰ ধুইছে কাপোৰ মেলিছে তাতে আজি বহুদিনৰ মূৰত ৰ'দটো দিছে সেইকাৰণে এনেকুৱা কামৰ কাৰণে মই মিলাই মেলি ল'ব অকণমান দেৰি হ'ব দিওঁতে কিন্তু ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিম মা ভাগক কি হৈছে মৰম কৰি দিয়াচোন মা কি হৈছে শুন তোমাৰ নিজক নহয় মাক মৰম কৰাচোন কি হৈছে মা অৱস্থাটো চোৱাচোন আজি কি হৈছে তাই হাঁহিছে চোৱা আজি আমাৰ চেনাইধন সোনকালে উঠিলে মুনুৱে আকৌ শুৱাই দিলে আকৌ এবাৰ শুই এতিয়া উঠি আহিছে 10 বাজিলে এতিয়া আমাৰ মুনু আকৌ আজি খুব গা বিষ বোলে কঁকাল বিষ আচলতে ৰোৱা তোলা কৰিছে নাই কাৰণে নাই কোৱা ইনচাল নাই কোৱা হেৰো গ'লগৈ ভাল লাগিছে নাই অকণমান এনেই ধেমালি কৰিছোঁ কোৱা ভাল লাগিছে নাই নাই লগা মই কাম কৰি নাথাকিবলৈ কৈ আছোঁ আকৌ পিটপিটাই ফুৰাহে একে খং উঠিব আকৌ কেলৈ নুশুনানো কথা ক'লে অঁ সেইবোৰ কাম কৰা বাৰু খালি বেলেগ কাম কৰিব নালাগে ইমানকৈ কান্দে নে কি ইমান বদমাছ হৈছে আজিকালি নকৰিবাচোন নকন্দুৱাবাচোন থাককচোন অকণমান তেনেকৈ মই আহিছোঁ ৰ'বা দে ৰ'বা নেকান্দিবা ৰ'বা আলহী আহিছে আমাৰ ঘৰলৈ আলহীৰ কাৰণে চাহ দিলোঁ এতিয়া এখেত আৰু মোৰ কাৰণে লৈছোঁ বন্ধ দিনে আলহী আহিলে লগ পায় নহ'লে লগ নেপায় এতিয়া আলহীৰ লগতে একাপ চাহ খাই লওঁ পালানে মজা পানী বাঢ়িছে কিন্তু মাছো আহিছে বাৰু দেই য'ত বেছি পানী হৈছে তাত দুৰৱস্থাটো বেছি হৈছে য'ত ইমানখিনিলৈকে হৈছে তাত মাছ ধৰা আনন্দও হৈছে ন কিমান পেলাই চাওঁ আনা নাই সেইটো আনাচোন চাওঁ পৰিব দেই চাবা আকৌ তাৰপিছত মোক বদনামটো নিদিবা আৰু ধুনীয়া মাছ উঠিছে একদম ঘৰত থকা নিচিনাকৈ ওলাই আহিলোঁ মই আহিছিলোঁ ভিডিঅ' আপলোড দিবৰ কাৰণে মই সেইকাৰণতে ভিডিঅ'বিলাক আপোনালোকক ৰেগুলাৰ দিব পৰা নাই টাইমলি দিব পৰা নাই কাৰণ মোৰ নেটৱৰ্কৰ ইমানেই অৱস্থা বেয়া য'ত নেকি এনেকৈ ওলাই আহিব লগা হয় হঠাতে ওলাই আহিলোঁ আহোঁতে এয়া পালোঁ তেওঁলোকক লগ পালোঁ মাছ ধৰাও চালোঁ আগতে এনেকৈ আমিও মাছ ধৰোঁ বুজিছা আমাৰ ঘৰৰ তাত মানে কিন্তু অঁ ইয়াতে খালি সেইবিলাক ইমান ধৰা মেলা হোৱা নাই আৰু তোমালোকৰ এইখিনিতহে আছে আমাৰ এইখিনিত নাই নহয় এইফালে ওলাই আহিব লাগিব মানে পাই পেলাই একদম পকা ৰাস্তালৈ দলিয়াই দিছে সেইজনী তাত থ'লে মানে জঁপিয়াই যাবগৈ তুমি টিংটো এফালে আনি থৈ দিয়া নহয় এফালে লৈ আনা টিংটো লৈ আনা ভিডিঅ' আপলোড দিব আহোঁতে মই মোৰ একদম প্ৰাক্তন ছাত্ৰী লগ পালোঁ বহুত বেছি ভাল লাগিছে এতিয়া মানে এনেকুৱা হয় তোমালোক ডাঙৰ হ'লা যেতিয়া কোচত কেঁচুৱাটো থাকে তেতিয়া ভাবোঁ কি ইহঁতি ডাঙৰ হ'লেতো ল'ৰাই ডাঙৰ কৰিলে ভাল লাগিলে লগ পাই হঠাতে লগ পালোঁ ভালে থাকা সদায়
চাই থাকা ন কেনেকুৱা ক'ব লাগিছিলে বাইদেউ লগ পালে মাতে নে নামাতে তেতিয়া গম পাব বহুতে ভাবে তেনেকৈ লগ পাই যোৱাৰ পাছত মানে কয় ইমান ভাল লাগিলে আপুনি মাতিবনে নামাতিব এনেকুৱা লাগিছিলে কেলৈ নামাতিম বাৰু যিখিনি মানুহে মোক ইমান মৰম দিছে ন গতিকে সেইখিনি মানুহক নমতাৰ কথাই নাথাকে ঠিক আছে হ'ব যোৱা ভাল লাগিলে দেই আৰু মোৰ এটা প্ৰব্লেম হৈছে আপোনালোকক দেখুৱাই দিছোঁ হয়তো আপোনালোকে ডিষ্টাৰ্ব পাবও পাৰে স্কুটিখনৰ বেটেৰীটো মানে একদম বহি গ'ল একেবাৰে ল' হৈ গ'ল চাগে এতিয়া যদি মই বন্ধ কৰি দিওঁ নহয় তেতিয়া আকৌ ষ্টাৰ্টেই কৰিব নোৱাৰিম ইয়াতে ওচৰে পাজৰে তেনেকুৱা কোনো মানুহ নাই আৰু কিকডালো মানে বহুত দিন নিদিয়াৰ কাৰণে কিবা হৈ গ'ল আৰু মই যিডোখৰ জেগালৈ আহোঁ এইটো হৈছে এটা ঘৰ যিটো ঘৰ আপোনালোকে চাগে আমাৰ ফোনটোৰ ভিডিঅ'ত দেখিছিলে 21 চন 22 চন এনেকুৱাতে হ'ব আমি তেতিয়া এই ঘৰটোত ভাড়া ঘৰত আছিলোঁ আৰু আমাৰ আপাচি বাইকখন বাবলুৰ যে চুৰ হৈছিলে এই ঘৰটোৰ পৰাই চুৰ হৈছিলে ইয়াৰ পৰাই মানে চুৰে লৈ গৈছিলে হ'লেও এইবিলাক দুখৰ স্মৃতি এতিয়া যাওঁ আকৌ ঘৰলৈ মোৰ ভিডিঅ' আপলোড দি হৈ গ'ল যথেষ্ট কষ্ট হয় আচলতে এটা ভিডিঅ' আপলোড দিবৰ কাৰণে এটা ভিডিঅ' নিজে বনাই এডিটিং কৰি দিয়াৰ বহুতখিনি সময় প্ৰয়োজন হয় গতিকে কষ্টখিনি বুজিব কষ্টখিনি বুজিছেও আপোনালোকে যিসকলে বুজিছে সেইসকলক অন্তৰৰ পৰা সদায় ধন্যবাদ সদায় কৃতজ্ঞতা এতিয়া যাওঁ ঘৰলৈ আকৌ শ্ৰাদ্ধ যে মই কৈছিলোঁ শ্ৰাদ্ধ ওচৰতে এদিনা খবৰ ল'ব আহিছিলোঁ এতিয়া আকৌ আহিম শ্ৰাদ্ধলৈ এতিয়া মোৰ ভিডিঅ' আপলোড দি হৈ গ'ল যিমান সময় ভিডিঅ'টো আপলোড দিবলৈ লাগি থাকিলেও সিমান সময় মোৰ এখন এয়া ষ্টাৰ্ট হৈ থাকিলে এতিয়া সোঁহাতে মোবাইলটো ধৰি আছোঁ যে বাওঁহাতে মানে এক্সেলেটৰ অকণমান পকাই থৈছোঁ অঁ ধুনীয়া ছোৱালীজনী চাওঁচোন ওচৰৰ পৰা নেদেখে নহয় জান দূৰৰ পৰাহে দেখে বৰ ধুনীয়া লাগিছে পাই হাই কৈ দিয়াচোন তোমাক যে মানুহে বহুত মৰম কৰে তুমি চুমু এটা দি দিয়াচোন মই এতিয়া শ্ৰাদ্ধলৈ ওলাইছোঁ মুনু আৰু চেংডাঙকো লৈ যাম বুলি ভাবিছিলোঁ কিন্তু চেংডাঙক মুনুৱে কৈছে নিনো আৰু লগতে মুনুৰ মানে খুব গা বিষ হৈছে তাৰ গাটো ভাল লগা নাই সেইকাৰণে অঁ আই কৈ আছোঁ এইফালৰ পৰা সেইকাৰণে এতিয়া ইহঁতক নিব নোৱাৰিম আৰু এই যে আজিকালি ক'বলৈ ওলালে বুজি পায় নহয় সেইকাৰণে মুনুক আৰু চেংডাঙক আমাৰ পুৰণা ঘৰলৈ পঠিয়াই দিছোঁ এতিয়া ফুফু গ'লে মই এইফালে যাবগৈ পাৰিম পলাই মালাই নহয় ব'লা কি হৈছে ক'ব নোৱাৰো কিনো গা বিষ লাগিছে ছোৱালীজনী গাটো বিষাইছে গা বিষ কঁকাল বিষ বহুত কম খাইছে এতিয়া খালি মোৰ স্কুটিখন কি অৱস্থা কৰে আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'লে একো চিন্তা নাই তাত মই ষ্টাৰ্ট কৰি দিয়া ঢেৰ মানুহ পাম পাতৰিও নেচাওঁ বুজিছেনে বেলেগ একোৱে নেচাওঁ অকল এই মানুহগৰাকী সঁচাকে কৈছো মোক খুব ভাল লাগিছে অন্তত আপোনাৰ নিচিনা এজন মানুহে মোৰ ভিডিঅ' চাই চাই পিনি এনেকুৱা শান্তি পাওঁ নহয় দেহি চেংনাক মাকৈ ইয়াত থকাৰ পৰা তেতিয়াৰ চাই আছে ন আশীৰ্বাদ কৰিব দেই সদায় এনেকে থাকিবলৈ মানুহজনী কম লাইক কৰি দিব লাগে ছাবস্ক্ৰাইব কৰি দিব চব কৈ দিয়া বোলো শ্ৰাদ্ধলৈ আহিলোঁ আৰু শ্ৰাদ্ধলৈ আহি সাধাৰণতে মই শ্ৰাদ্ধবিলাকত ভিডিঅ' নকৰোঁ কিন্তু আজি যদি মই নকৰোঁ মোৰ খুব বেয়া লাগিব কাৰণ আধৰুৱা এটা পাৰ্ট মই আপোনালোকক নেদেখুৱাকৈ থাকি যাব ঐ দুইজনী আহা না জানকীজনী এইফালে আহা হাই এইকেইজনী হৈছে এই ঘৰৰ ছোৱালী আৰু মই আপোনালোকক কৈছিলোঁ যে মোৰ ষ্টুডেণ্ট আছিলে কিন্তু আটাইতকৈ ডাঙৰ কথা ষ্টুডেণ্টৰ পৰা গৈ কেতিয়ানো নিজৰ ছোৱালীৰ নিচিনা হ'ল গমেই নাপাওঁ মোৰ মা হয় দেই ক্লাছ 7ৰ পৰা লগ পোৱা আৰু এতিয়া তাই বিয়া হৈ তাইৰ বাচ্ছা ইমান ডাঙৰ হৈ গ'ল এতিয়াও কিন্তু মোৰ কাৰণে সদায় মোৰ হৃদয়ত আছে সদায় মোৰ কাৰণে সদায় সৰু মূৰত লগ পাইছোঁ বহুত দিন হ'ল বহুত বছৰৰ মূৰত লগ পাইছোঁ কাইলৈ আহিম কৈছে ভালকে লগ পাবলৈ একদম পুৰা ধুনীয়াকে খাম মানে পুৰা ধুনীয়া এনজয় কৰিম আৰু দেই আৰু কৈছে আপোনালোকে অতি মৰমৰ মানে মোৰ এগৰাকী আপোনালোকে খালি ভুল বুজি নল'ব যে শ্ৰাদ্ধলৈ আহিও আমি ফূৰ্তি কৰি ভিডিঅ' বনাই আছোঁ আচলতে এনেকুৱা মুহূৰ্তবোৰ সদায় পোৱা নাযায় আৰু এইও বৰ্তমান ডিব্ৰুগড় দৃষ্টি নেত্ৰালয়ত কৰি আছে ছাৰ্ভিচ তাতে দি আছে গতিকে সেইখিনি সময়তো কেতিয়াবা কি হয় তাই আহিলে নাহে আহিলে তাই নাহে মই যদি কেতিয়াবা ইয়ালৈ আহোঁ সিহঁতি দুইজনী নাথাকে আৰু এগৰাকী শিক্ষয়িত্ৰী কেনেকুৱা হ'লে মোৰ এইখিনি গুণ আছে বুলি নকওঁ তথাপিও কেনেকুৱা হ'লে ছাত্ৰীসকল নিজৰ ছোৱালীৰ দৰে হ'ব পাৰে বাইদেউ ভিডিঅ'বোৰ সদায় চাই থাকিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব অতি মৰমৰ মানুহগৰাকী মানে ভিডিঅ'ত যেনেকুৱা কিন্তু ৰিয়েলতো সঁচাকৈ এনেকুৱা মানে আপোনালোকে লগ পালেহে গম পাব এজনী হৈছে শ্ৰুতিলেখা এজনী হৈছে মৌচেং আৰু আমাৰজনীৰ নাম চেংনাং
আৰু এটা কথা আগতে স্কুললৈ যাওঁ এদিনৰ কাৰণে থাকিবলৈ গ'লে মানে 2 দিন হয় যদি 2 দিনৰ কাৰণে থাকিবলৈ যাওঁ 3 দিন হয় মোৰ মানে সঁচাকে কৈছো মোৰ কেনেকুৱা ভাল লাগিছে এনেকুৱা এজন বয়সৰ মানুহ মোৰ অনুৰাগী মোৰ ভিডিঅ' চাই সেইটো মানে মোৰ কি লাগিছে মই অন্তৰত মই ভাষাৰে বুজাব নোৱাৰিম কৃতজ্ঞতাৰ মোৰ ভাষা নাই আহি মই তেওঁ মোক যেনেকুৱা কৰিছে যিখিনি মুহূৰ্ত মই আপোনালোকক খুলি দেখুৱাবই নোৱাৰিলোঁ এতিয়া প্ৰথম নকওঁ মুহূৰ্তখিনি পিছতহে মই অকণ শুনিছোঁ মোৰ ভিডিঅ' চাই কি বুলি কৈছে চোৱা আজি বোলে ভাত নেখালেও হ'ব মোক লগ পালে মই নাখাওঁ ভাত বহুত মৰমৰ মানে মই এতিয়া কি বুলি কম মোক কিন্তু এতিয়া মোক বিদায় দিবলৈ মন নাই কিন্তু মানে বোৱাৰীক অকলে থৈ আহিছে ন মানে এতিয়া পৰিস্থিতিত যাবও লাগিব উপায় নাই কাইলৈ আহিম বুলি কৈছে আহিবলে কৈছে আৰু যেনে মই পৰহিলৈ যামগৈ আকৌ নেক্সট বাৰ যদি আহোঁ মানে এটা থাকিবলৈ যাম আৰু তেওঁৰ আত্মাৰ সদ্গতিও কামনা কৰিলোঁ আপোনালোকৰ প্ৰাৰ্থনা কৰিব যাতে তেখেতৰ আত্মাৰ সদ্গতি পায় তাৰমানে সেইটো পৰিয়াল গৈ থাকোঁ দেই আপোনাৰ হাঁহিটো সদায় জিলিকি থাকক এনেকৈ এইটো হাঁহি ইমান খোলা হাঁহি অন্তৰৰ পৰা ওলোৱা হাঁহিটো সদায় জিলিকি থাকক আৰু এগৰাকী ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ তেখেতেও বোলে মোৰ ভিডিঅ' চাই সেই সোণাৰী খেৰবাৰীৰ হঠাতে লগ পালোঁ মোক আহি মাতিছে আৰু বহুত ভাল লাগিলে লগ পাই বিশেষকৈ ভাল লাগিলে এনেকৈ আহি মতাৰ কাৰণে দেই বহুতে মানে পিছত কয় আকৌ দেখিছিলোঁ কিন্তু নামাতিলোঁ এনেকৈ বুলি আৰু বহুতে এটা ভুল ধাৰণা লৈ থাকে দেই মোক লৈ পেলাই যে মাতিলে মাতিম নে নামাতিম গতিকে কোনেও সেই ভুল ধাৰণাটো লৈ থাকিব নালাগে যিয়ে দেখি আহি মাতষাৰ দিব ভাল লাগে তেতিয়া ন ভাল লাগিলে লগ পাই মই পিছত চাবলৈকে ওলালোঁ আৰু ঘৰত কোন এনেকৈ আছে শাহু মা আছে ভাইটি এজন আছে মানুহজন মোৰ বেটা ভালকে থাকিবা ভগৱানে সদায় কুশলে ৰাখক দেই আপুনি ভালকে থাকিব নিশ্চয় নিশ্চয় সকলোৰে আশীৰ্বাদ যেতিয়া আছে ভালেই থাকিম আৰু ইয়াতে আছে কেইটামান লাড়ু আৰু এই লাড়ুকেইটা হৈছে বৰ মৰমৰ শ্ৰুতিলেখাই দি পঠিয়াইছিলে মই অৱশ্যে মুনুক দিলোঁ তাইৰ ভিডিঅ'টো চাব সেইকাৰণে তুমি এটা থেংক ইউ কৈ দিয়া কাইলৈ মাতিছে কাইলৈ থাকিব সিহঁতি পৰহিলৈ যাবগৈ মাতিছে সুখে দুখে প্ৰতিটো মুহূৰ্ততে আমাক সংগ দিয়া এই গাড়ীখন আজি আমি আনৰ হাতত গতাই দিবলৈ লৈছোঁ কেতিয়াবা অসুখৰ সময়ত আমাক হস্পিটেল লৈ যোৱা কেতিয়াবা আমি আনন্দৰ মুহূৰ্তত গোটেই ঘৰৰ পৰিয়ালটোৱে একেলগতে কেনিবা যোৱা হাজাৰ স্মৃতি জড়িত হৈ থকা এই গাড়ীখন খুব মৰমৰ যিমান মৰমৰ হ'লেও কেতিয়াবাতো এনেকৈ দি দিব লগা হয় বহু কাৰণত গতিকে উপায় নাই এতিয়া একদম শেষবাৰৰ কাৰণে হাত দিছোঁ অকণমান এখেতে মই এপাক চলাই আহোঁ বহুত সংগ দিলে বহুত লগ দিলে ক'বলৈ ভাষা নাই একেবাৰে ঘৰৰ পৰিয়াল আৰু 14 চনৰ জুন মাহৰ পৰা আমাৰ ঘৰৰ পৰিয়ালৰ এজন সদস্য নিচিনা হৈ আছিলে আৰু যিজনে নিব তেখেতেও যেন খুব ধুনীয়াকৈ মৰমত ৰাখে খুব ধুনীয়াকৈ যাতে আপডাল যত্ন কৰি ৰাখে কাৰণ নিজৰ এটা সম্পত্তি ভালকৈ ৰাখিবই বাৰু কেতিয়াও নৰখাকৈ নাথাকে তথাপিও আমাৰ ফালৰ পৰা আমি সেইটোকে কামনা কৰিম যাতে সদায় ভাল হৈ থাকক আমাক যেনেকৈ সংগ দিছিলে এখন গাড়ীয়ে যিজনে দিব তেখেতকো যেন খুব ধুনীয়াকৈ সংগ দিয়ক কেতিয়াও বিপদত পেলোৱা নাছিলে এখন গাড়ীয়ে গতিকে এতিয়াও ভাবোঁ কেতিয়াও বিপদত নেপেলায়